কৰিছে। ৰাজ্যখনৰ ঠিকাভিত্তিকভাৱে নিযুক্ত হৈ থকা শিক্ষকসকলৰ মাজৰ পৰা ৰাজ্য চৰকাৰৰ এটা নীতিৰ জৰিয়তে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়া কৰাৰ পিছত আৰু প্ৰায় 2 বছৰ ধৰি নিয়মীয়াভাৱে দৰমহা ভোগ কৰি থকাৰ পিছত অৰ্থাৎ যোৱা 31 জুলাই তাৰিখে শিক্ষা বিভাগৰ পৰা দিয়া এখন পত্ৰ অনুসৰি এই শিক্ষকসকলক পুনৰাই সৰ্বশিক্ষাৰ অধীনৰ হেডৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ মাজলৈকে গুচি যোৱা আমি গম পাইছিলোঁ। আৰু লগে লগে আমি এই বিষয়টো যথেষ্ট চিৰিয়াছভাৱে গ্ৰহণ কৰি আমি ইয়াত প্ৰতিবাদ কৰিছিলোঁ আৰু মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীলৈকে আমি এই বিষয়টো অৱগত কৰিছিলোঁ। যোৱা 6 আগষ্ট তাৰিখে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি আলোচনা কৰিছিলোঁ এই বিষয়টো যাতে তেনেকুৱা ব্যৱস্থাপনা গ্ৰহণ নকৰে, কিন্তু আমি সেই আলোচনাত বিফল হোৱাৰ বাবে যোৱা 7 তাৰিখে আমি এলানি আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিলোঁ। আৰু 7 আগষ্টৰ দিনটোত আমি দেখিলোঁ যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংবাদমেল সম্বোধন কৰি বিভিন্ন বক্তব্যৰ মাজত তেওঁ কেইটামান কথা ক'লে যে আমি যিসকলে বিষয়টো উত্থাপন কৰিছোঁ তেখেতৰ ভাষ্যটো আছিল এনেকুৱা যে তেওঁলোকে বুজি পোৱা নাই, শংকিত হোৱাৰ কোনো কাৰণ নাই, দৰমহা পোৱা মানুহ দৰমহাটো পাই থাকিলেই হ'ল, দৰমহা আগতে যেনেকৈ যিটো হেডৰ পৰা পাই আছিল তেনেকৈ পাই থাকিব, হেডৰ কোনো পৰিৱৰ্তন নহয়, নিয়মীয়া কৰ্মচাৰী হিচাপে পাবলগীয়া সকলো বিধি ব্যৱস্থা সেৱা যেনেধৰণে পাই আছিল তেনেধৰণে ভৱিষ্যতলৈ পাই থাকিব বুলি তেখেতে ব্যক্ত কৰিছিল যোৱাকালি সংবাদমেলত। কিন্তু যোৱাকালিৰ দিনটোতে আমি দেখিলোঁ যে ৰাজ্যখনৰ যিসকল শিক্ষক ঠিকাভিত্তিকভাৱে কৰ্মৰত হৈ থাকি SRD স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত নিয়মীয়া শিক্ষক হ'ল, তেওঁলোকৰ যিটো দৰমহা দিয়া যিগৰাকী বিষয়া, নিয়মীয়া শিক্ষকসকলক দৰমহা দিয়া যিগৰাকী বিষয়া সেইগৰাকী হ'ল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, আৰু ঠিকাভিত্তিক শিক্ষকক দৰমহা দিয়া যিগৰাকী বিষয়া সেইগৰাকী হ'ল খণ্ড মিছন সমন্বয়ক। এতিয়া যোৱাকালিৰ দিনটোত আমি দেখিছোঁ যে এই শিক্ষকসকলৰ দৰমহা প্ৰদানকাৰী বিষয়া হিচাপে ফিন আছামত খণ্ড মিছন সমন্বয়ক হিচাপে অন্তৰ্ভুক্ত হৈছে। অৰ্থাৎ দৰমহা যে খণ্ড মিছন সমন্বয়কৰ পৰা হ'ব সেইটো যোৱাকালি ফিন আছামৰ তথ্য প্ৰমাণিত হৈছে। দ্বিতীয় কথাটো হ'ল যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে 2202-101-100-100-001-01 হেড আৰু ME স্কুলৰ শিক্ষকসকলে 0165-00-0101 দৰমহা লাভ কৰি আছে। কিন্তু সৰ্বশিক্ষা মিছন অভিযানৰ যিখন চিঠি দিয়া হৈছে সেই চিঠিখনৰ জৰিয়তে কোৱা হৈছে যে এই শিক্ষকসকলক এতিয়া 2202-021-168-114-31-99 হেডৰ পৰা দৰমহা দিয়া হ'ব। অৰ্থাৎ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিকেইটা কথা কৈছে যে হেডৰ পৰিৱৰ্তন নহয়, হেডৰ পৰিৱৰ্তন হ'ল, যেনেকৈ দৰমহা পাই আছে তেনেকৈ পাব বুলি ক'লে নহয়, অৰ্থাৎ সেইটো পৰিৱৰ্তন হ'ল, আমি দৰমহা পাই এইটো বন্ধ কৰক। অনিয়মৰ ধন আমাৰ কোনো শিক্ষকে বিচৰা নাই, আমাক নিয়মৰ ধন লাগে। দ্বিতীয় কথাটো হ'ল যে আমাৰ প্ৰশ্ন, এই যে শিক্ষকসকলক আজি সৰ্বশিক্ষা অভিযান মিছনৰ হেডৰ জৰিয়তে SNA স্পৰ্টছ মডিউলৰ জৰিয়তে যে দৰমহা দিব, এখেতসকলৰ DEA দিয়া যিখন এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰখন কেঞ্চেল হৈছে নেকি, বা তেওঁলোকে ইতিমধ্যে পদত্যাগ কৰিছিল, সৰ্বশিক্ষাৰ অধীনৰ পৰা তেওঁলোকে পদত্যাগ কৰিছিল, সৰ্বশিক্ষাত তেওঁলোকৰ পদত্যাগ পত্ৰ একচেপ্ট হৈছিল, এতিয়া তেওঁলোকক পুনৰাই সৰ্বশিক্ষাৰ অধীনত মকৰল কৰা হ'ল নেকি, নিযুক্তি পত্ৰ দিয়া হ'ল নেকি যে তেওঁলোকক সৰ্বশিক্ষাৰ অধীনৰ যিটো স্পৰ্টছ মডিউল সেই মডিউলৰ জৰিয়তে দৰমহা দিব। এই কথাকেইটা স্পষ্ট নকৰালৈকে শিক্ষকসকলৰ একাউণ্টৰ জোৰ জবৰদস্তি দৰমহা সোমাই দিয়াটো বন্ধ কৰিবৰ কাৰণে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি তাৎক্ষণিক হস্তক্ষেপ আমি বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ বিপদৰ সময়ত মৌন হৈ থাকিলে নহ'ব।
এইটো এটা আমি আমাৰ দৃষ্টিত এইটো এটা বোকাত ভুল কথা, এটা বোকাত মিছা কথাৰে শিক্ষকসকলক অনিয়মৰ পইচা সোমাই দিবলৈ বিচৰা হৈছে। পদত্যাগ কৰাৰ পিছত সেই পদত্যাগী শিক্ষকসকলক যদি আকৌ একেটা অৱস্থালৈকে লৈ যোৱা হয়, তেতিয়াহ'লে তেওঁলোকক নিযুক্তি পত্ৰখন দিব নালাগিবনে? নিযুক্তি পত্ৰ নিদিয়াকৈ তেওঁলোকক কেনেধৰণে এই তাৰ পৰা দৰমহা দিব পাৰে পদত্যাগ কৰা মানুহজন? আকৌ আপোনালোকৰ জৰিয়তে এই কথাখিনি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে শিক্ষকসকলে তেওঁলোকে যেতিয়া পদত্যাগ কৰিলে, তেওঁলোকক যেতিয়া ডিইৰ এপইণ্টমেণ্ট দিয়া হ'ল, তেওঁলোকৰ যেতিয়া ছাৰ্ভিচ বুক বনোৱা হ'ল, SIUৰ এপ্ৰুভেল দিয়া হ'ল, সকলোখিনি হোৱাৰ পিছত আকৌ তেওঁলোকক সৰ্বশিক্ষাৰ অধীনৰ BMCৰ জৰিয়তে দৰমহা দিয়াৰ ব্যৱস্থাটো কেনেধৰণৰ নৈতিক কথা? গতিকে এই অনৈতিক কথাবোৰক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আমি হস্তক্ষেপ বিচাৰিছোঁ, আৰু যাতে আমি পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী কৰিবৰ কাৰণে ৰাজপথলৈকে ওলাই আহিব নালাগে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰক। অন্যথা আমি 12 আগষ্টৰ পৰা যি অৱস্থান ধৰ্মঘট, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ, সেই কাৰ্যসূচীৰ বাবে শিক্ষকসকলকো আমি সাজু থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদিহে এই বিষয়টো এই মাজৰ দুই এটা ৰিচল্ভ নহয়, তেনেহ'লে নিশ্চিতভাৱে আমি সংগ্ৰাম কৰিব লাগিব। আমি পুনৰবাৰ আপোনালোকৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে জবৰদস্তিকৈ অনিয়মৰ পইচা আমাৰ শিক্ষকৰ একাউণ্টত সোমোৱাই নিদিব। আমাৰ এই বিষয়টো ক'বলগীয়া কথা এইখিনি, আপোনালোকৰ কিবা আছে আমি এই বিষয়ে প্ৰদান কৰিম। আমি দুখিত যে মেইলটো ফেইল কি কাৰণত হ'ল আমি নাজানো, কিন্তু মেইলটো কাইলৈ ফেইল হৈছে ৰাজ্যপালৰ, কিন্তু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ কাৰ্যালয়লৈকে পত্ৰখন গৈছে। হয় ছাৰ বাইদেউসকল, যোৱাকালি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ SRT শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বিসংগতিক লৈ এঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু আজি পুনৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ SRT শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত এখন সংবাদমেল আয়োজন কৰে। আৰু সেই সংবাদমেলতে আজি ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গোস্বামী ডাঙৰীয়াই অসম চৰকাৰক দাবী জনাইছে যে যিহেতু এই SRTৰ জৰিয়তে ৰাজ্যৰ SSR শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰা হৈছিল, সেয়েহে নিয়মীয়া কৰ্মচাৰীসকলক লোকেল ট্ৰেজাৰী অফিচৰ পৰাই দৰমহা আদায় দিয়াৰ বাবে আহ্বান জনাইছে। যদি অসম চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ অতি শীঘ্ৰে গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই সংবাদমেলত জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।